সাইবার অপরাধীৰ বিৰুদ্ধে মৰিগাঁও আদালতৰ ৰায়দান সাইবার অপৰাধীৰ ভূমি সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ মৰিগাঁও ন্যায়িক দণ্ডাধীশ আদালতৰ এই নিৰ্দেশনা শৰীফুল ইছলাম নামৰ সাইবার অপৰাধীৰ ভূমি বাজেয়াপ্ত কৰে মৰিগাঁও আৰক্ষীয়ে সকলোৱে গম পায় যে মৰিগাঁও জিলা অলপ সাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অলপ প্ৰমিনেণ্ট প্লেচ পাইছে আমি ইতিমধ্যে গম পাইছে যোৱা 2 বছৰত আমি বৃহৎ সংখ্যক সাইবাৰ অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছোঁ 200ৰ ওপৰ সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছোঁ কিন্তু আমি দেখিছোঁ যে সাইবাৰ অপৰাধীসকলে বিভিন্ন বেংকক ঠগ প্ৰবঞ্চনা কৰি যিসমূহ টকা আহৰণ কৰিছে এইবিলাক বিভিন্ন কামত ইনভেষ্ট কৰিছে বিনিয়োগ কৰিছে আমি তদন্তকালত আমাৰ লাহৰীঘাট মৰিগাঁৱত দুটা কেছ আছিলে শৰীফুল ইছলাম বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আমি তেখেতৰ গোটেই বেংক একাউণ্টবিলাক পৰ্যালোচনা কৰি গম পালোঁ যে বহুত টকা ঠগ প্ৰবঞ্চনা কৰি তেখেতে নিজৰ একাউণ্টত তেখেতৰ পৰিবাৰৰ একাউণ্টত ঘৰৰ মানুহৰ একাউণ্টত ভৰাইছে এই গোটেই তথ্যবিলাক আমি কোৰ্টত পেছ কৰিলোঁ কৰাত তেখেতে প্ৰপাৰ্টি কিনাৰ কথাও গম পালোঁ আৰু সেইমতে আমি কোৰ্টত মহামান্য আদালতত প্ৰেয়াৰ দি পেলাই তেখেতে যি সম্পত্তি আহৰণ কৰিছিলোঁ জব্দ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু সকলোৱে জানে যে আমাৰ ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ অধীনত 107 ধাৰা তাতে এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে আৰু সেই আইনৰ আমি সুযোগ লৈ আমি তেখেতৰ প্ৰপাৰ্টি জব্দ কৰিছোঁ আজি আমাৰ আয়ুক্ত মহোদয় আহিছে আমাৰ চাৰ্কল অফিচাৰ আছে তেখেতসকলৰ নিৰ্দেশনাত আমি যিখন প্ৰপাৰ্টি তেখেতসকলে সংগ্ৰহ কৰিছিলে শৰীফুল ইছলামে আমি জব্দ কৰিছোঁ আৰু এই অভিযান আমি অন্যান্য চাইবাৰ ক্ৰিমিনেলবিলাকৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিম আৰু যিখনো আমি সম্পত্তি এনেকৈ অন্যায়ভাৱে বা এনেকৈ ঠগ প্ৰবঞ্চনা কৰি আহৰণ কৰিছিলে প্ৰায়বিলাক সম্পত্তি আমি তেনেকৈ পৰ্যালোচনা কৰি আছোঁ আৰু জব্দ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ মৰিগাঁৱত দেশৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দ কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনক ন্যায়ালয়ে ৰায় প্ৰদান কৰে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছিল মৰিগাঁও আৰক্ষীয়ে হয় তাৰমানে গোটেই বস্তুটো তাৰমানে কি জিএছ আমাৰ যিবিলাক পেন কাৰ্ড বিভিন্ন ব্যক্তিৰ পেন কাৰ্ড বিভিন্ন মাধ্যমৰ যোগে তেখেতসকলে আহৰণ কৰে আৰু ভুৱা পেন কাৰ্ড বনায় আধাৰ কাৰ্ড বনায় ভুৱা চিম কাৰ্ড লয় এইটো গোটেই বৃহৎ নেটৱৰ্ক চলি আছে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়েও আমাৰ এনেকুৱা ফ্ৰষ্টাৰবিলাকক আমাৰ ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰি নিছে অলপ দিন আগতেও পণ্ডিচেৰীৰ দুজন মানে ব্যক্তিক পণ্ডিচেৰী পুলিচক আমি গতাই দিছোঁ অলপ দিন আগতে আমি মুম্বাই পুলিচক গতাই দিছিলোঁ গতিকে এইবিলাক তথ্য এইটো সকলোৱে জনাটো উচিত যে যিবিলাক আমাৰ চাইবাৰ ক্ৰাইম হয় এইবিলাকৰ তথ্য ক'ৰবাত নহয় ক'ৰবাত লিপিবদ্ধ হৈ থাকে গতিকে চাইবাৰ ক্ৰাইম কৰি কোনো বাচি যাব নোৱাৰে হয়তো পলম হয় আমি তদন্ত কৰোঁতে অলপ সময় লাগে কিন্তু চাইবাৰ ক্ৰিমিনেলবিলাক ধৰা পৰিবই আৰু তেখেতসকলে যি সম্পত্তি আহৰণ কৰিছে এইবিলাক জব্দ হ'বই কোনো বাচি যাব নোৱাৰে এই কথাটো আমাৰ ৰাইজেও বুজাটো উচিত যিকোনো ডিজিটেল এভিডেন্স আমি যিকোনো প্ৰকাৰে আহৰণ কৰি আমি যিসকল দোষী আছে তেখেতসকলক কাঠগড়াত থিয় কৰাবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰক্ষীয়ে চাইবাৰ অপৰাধীবোৰক এটা হেৰি কৰিব বিচাৰিছে নেকি যে এই অপৰাধৰ পৰা আঁতৰি থাকক হয় হয় এইটো আমিতো কৈয়ে আছোঁ যে ডিজিটেল এভিডেন্স যিকোনো মুহূৰ্তত য'ত ত'ত লিপিবদ্ধ হৈ থাকে গতিকে এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰিমিনেলে ভাবিছে যদি যে আমি ফেক ভুৱা এড্ৰেছ দেখুৱাই ভুৱা মানে আইডেণ্টিটি আমি চুৰ কৰি পেলাই এনেকুৱা ক্ৰাইম কৰি সফল হ'ব পাৰিম এইটো মিছা কথা যিকোনো মুহূৰ্ততে আমাৰ তদন্ত অকণমান লেহেমীয়া হয় বা কেতিয়াবা আমাৰ অলপ সময় লাগে কিন্তু আমি চাইবাৰ অপৰাধীসকলৰ ওচৰ চাপিমেই আৰু তেখেতসকলক আমি গ্ৰেপ্তাৰ কৰিমেই আজি শৰীফুল ইছলাম নামৰ এজন চাইবাৰ অপৰাধীয়ে অবৈধভাৱে আহৰণ কৰা মৰিগাঁও মাজমজিয়াৰ বিশাল মেগামাৰ্টৰ বিপৰীত দিশে থকা 1.15 লোচা মাটি মৰিগাঁও জিলা প্ৰশাসনে আদালতৰ নিৰ্দেশনাত জব্দ কৰে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম ৰিপৰ্টাৰ লাইভ অসম